ভাৰতবৰ্ষৰ ক্ষেত্ৰতো যেতিয়া ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সমগ্ৰ বিশ্বৰ 100খন দেশৰ প্ৰতিনিধিয়ে আহি মানৱতাৰ কল্যাণ যুৱ শক্তিৰ জেন জিৰ যি সম্ভাৱনা আৰু সমগ্ৰ বিশ্বক ইনোভেটিভনেছ এটা সৃজনীশীলতাৰে নতুনত্বৰে সমগ্ৰ বিশ্বৰ উত্তৰণৰ কথা যেতিয়া একেলগে বহি চিন্তা চৰ্চা কৰি আছিল নতুন দিল্লীৰ ভাৰত মণ্ডপমত সেই সময়তেই দেশৰো কল্যাণৰ যজ্ঞ চলি আছিল আৰু সমগ্ৰ মানৱতাৰো কল্যাণৰ যজ্ঞ চলি আছিল সেই সময়ত কংগ্ৰেছ ৰূপী অসুৰ শক্তিয়ে সেই যজ্ঞানুষ্ঠান বাধা প্ৰদান কৰা আৰু সেই যজ্ঞানুষ্ঠান নষ্ট কৰাৰ বাবে কুৎসিত প্ৰয়াস অসভ্য বৰ্বৰ প্ৰয়াস তেওঁলোকে কৰা পৰিলক্ষিত হৈছিল পোনপ্ৰথমে আমি ভাৰত বিৰোধী বা দেশ বিৰোধী যুৱ শক্তিৰ সম্ভাৱনাৰ বা যুৱ শক্তিৰ যি ইনোভেটিভনেছ আছে সৃজনীশীলতা আছে তাৰ বিৰোধিতা কৰা আৰু সমগ্ৰ বিশ্ব যি আধুনিক বিজ্ঞান প্ৰযুক্তিৰ যি ব্যৱহাৰ তাৰ বিৰোধিতা কৰা কংগ্ৰেছ দলৰ এই কুৎসিত অসভ্য বৰ্বৰ কাৰ্যৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ তীব্ৰ ভৰ্ৎসনা কৰিছোঁ তীব্ৰ নিন্দা কৰিছোঁ